পৰ্বতঝোৰা বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিমৰ দিনে নিশাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো নিৰ্বাচনী সভাতে বিভিন্ন দলৰ নেতা কৰ্মীৰ বিপিএফ দলত যোগদানৰ জোৱাৰ। পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পৰ্বতঝোৰা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নুৰজামাল শ্বেখৰ লগতে এআইইউডিএফ আৰু কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা কৰ্মীয়ে বিপিএফ দলৰ প্ৰাৰ্থী ডক্টৰ ৰেজাউল কৰিমৰ উপস্থিতিত জালাবিলা নিৰ্বাচনী সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে। সভাৰ শেষত ডক্টৰ ৰেজাউল কৰিমে কয় যে কংগ্ৰেছ দলটো ইতিমধ্যে নিঃশেষ হৈ গৈছে। কেৱল ধৰ্মীয় সংখ্যালঘু মানুহ থকা অঞ্চলৰ সমূহতহে কংগ্ৰেছ আছে, উজনিত ইতিমধ্যে শেষ। 20ৰ পৰা 22খন আসন লৈ কংগ্ৰেছ চৰকাৰ গঠন কৰিব নোৱাৰে। কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক আৱেগিকভাৱে ব্লেকমেইল কৰি ভোট লোৱাৰ ধান্দা। কংগ্ৰেছ প্ৰাৰ্থীজন মূৰ্খ হয় কাৰণে তেওঁ নাজানে বিজেপি আৰু বিপিএফ দুটাই বেলেগ দল। চাওক, যোৱাকালি মই খুটাবাখৰা মদাতি এইখিনি অঞ্চলত মই ঘূৰিছোঁ। খুটাবাখৰা মদাতি দেৱীতলা ৰূপসী এইখিনি অঞ্চলত ঘূৰিছোঁ। আজি মই শিলবাৰী জালাবিলা মহামায়া এইখিনি অঞ্চলত মই ঘূৰিম। ৰাইজৰ যথেষ্ট সঁহাৰি পাই আছোঁ, যথেষ্ট ভাল ৰাইজ চব ওলাই আহিছে। আৰু এইখিনি অঞ্চলত মই আগত আহিছিলোঁ যদিও ইমান ভালকৈ ৰাইজক লগ পোৱা নাছিলোঁ। আজি মই আহিছোঁ, তো যথেষ্ট সঁহাৰি পাই আছোঁ, খুব ভাল লাগি আছে। বিভিন্ন দলৰ পৰা কিন্তু দিনে দিনে আপোনালোকৰ দলত আহি জইন কৰিছে, ইয়াৰ কি ইংগিত চাওক, কেইদিনমান আগতে আমাৰ হাগ্ৰামা ছাৰৰ এই ফকীৰাগ্ৰামত যিটো মিটিং কৰিছিলে আমাৰ মানে পৰ্বতজোৰা আৰু বাওকুঙুৰি, তাতে আমাৰ এই পৰ্বতজোৰা ব্লকৰ কংগ্ৰেছৰ যিজন সভাপতি আব্দুল মান্নান ডাঙৰীয়া, এখেতে আমাৰ দলত জইন কৰিছিলে। এখেতৰ লগত অফিচ বিয়াৰাৰ যিমান আছে চব জইন কৰিছিলে। আজি এজন মানুহ জইন কৰা নাছিল, সেইজন মানুহ হৈছে নুৰজামাল, আমাৰ কংগ্ৰেছৰ কেণ্ডিডেট আছিল। এখেত মোৰ বন্ধু হয়, তো এখেতো জেনেৰেল ছেক্ৰেটাৰীও আজি আমাৰ দলত আহি জইন কৰিলে। তো মই ক'ব খোজোঁ এই পৰ্বতজোৰা সমষ্টিৰ পৰাই কিন্তু বিলং কৰে, MCLA সমষ্টিৰ পৰা বিলং কৰে কংগ্ৰেছৰ কেণ্ডিডেটজন। তো এখেতৰ নিজৰ 10টা মণ্ডল কমিটি আৰু নিজৰ ব্লক কমিটিক যদি এখেতে ধৰি ৰাখিব পৰা নাই, তো আমি ক'ত আছোঁ আৰু সিহঁতে ক'ত আছে এইটো আপোনালোকে চিন্তা কৰিব। 100% কংগ্ৰেছ পৰ্বতজোৰাত 100% শূন্য। এতিয়া আমাৰ যিমান কেইটা মণ্ডল আছিল মেক্সিমাম মণ্ডলে আমাৰ ইয়াত আহি গ'ল, আৰু ব্লক কমিটিৰ ভালেকেইজন আহিছে। আৰু আমাৰ ইয়াত কংগ্ৰেছৰ যিখিনি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল গোটেইকেইজন আমাৰ লগত প্ৰায়ভাগে আমাৰ লগত আছে। চাওক, কংগ্ৰেছ দলে এই কথাটো কৈছে, নাঙলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া। যিজন মানুহ কৈছে তেওঁৰ হয়তো শিক্ষাগত অৰ্হতা কিমান আছে সেইটো মোৰ সন্দেহ আছে। কাৰণ বিপিএফ দল এটা ৰেজিষ্টাৰ্ড দল, বিপিএফ দলৰ নিজা নীতি আদৰ্শত চলা এটা দল। আমি আজি NDAত আছোঁ, NDAত আমি এটা কমন মিনিমাম এজেণ্ডাৰ জৰিয়তে আমি কাম কৰি আছোঁ। আমি বিপিএফ দলৰ যিখিনি নীতি আদৰ্শ আছে আমি এইখিনিৰ ওপৰতে কাম কৰি আছোঁ। আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক যেনেকৈ লৈ চলিব লাগে আমি তেনেকৈ কাম কৰি আছোঁ। আমি যদি ইমানেই ভয় কৰিলোঁ হয়, আজি হাগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত মাটিৰ পাট্টা দি থকা হৈছে প্ৰত্যেকটো জাতি জনগোষ্ঠীক। এইটোতো আমাৰ এজেণ্ডাত আছিল। 5টা গ্যাৰাণ্টিৰ ভিতৰত এটা গ্যাৰাণ্টি আছে। 5টা গ্যাৰাণ্টিৰ ভিতৰত আমি 5টা গ্যাৰাণ্টিয়েতো আমি 100% মানে ইমপ্লিমেণ্ট কৰি আছোঁ। এইবিলাক কথা ৰাইজক মানে বুজাই লাভ নাই। এখেতৰ আক্ষৰিক জ্ঞান হয়তো কম আছে। জনে কৈছে মই নাম নকওঁ, শিক্ষাগত অৰ্হতাৰ প্ৰতি মোৰ সন্দেহ আছে। UPPLA অহাৰ লগে লগে উচ্ছেদ ষ্টাৰ্ট কৰিছিল, বিশেষকৈ আমাৰ এই চাপটগ্ৰামৰ ছাত্তাৰ মিয়াৰ যিটো চাহৰ বাগান, আপোনালোকে বহুত নাজানে, ছাত্তাৰ মিয়াৰ চাহৰ বাগানটো UPPLৰ নেতৃত্বতে উচ্ছেদ হৈছিল, 400 বিঘা মাটি। তো আজি UPPLA উচ্ছেদ কৰাৰ পিছত ইয়াতে মানুহবিলাকৰ প্ৰতিক্ৰিয়া চাই পেলাই সিহঁতে উচ্ছেদটো বন্ধ কৰিলে। হাগ্ৰামা মহিলা ৰিচাৰে 17 বছৰ শাসন কৰিছিল, তেতিয়া উচ্ছেদ কৰা নাই, এতিয়াও উচ্ছেদ কৰা নাই। আৰু আগন্তুক ভৱিষ্যতে ইয়াত যিমানখিনি আমাৰ মানুহ আছে, যিখিনি ভূমিহীন মানুহ, 100% মানুহক আমি ভূমি দিয়াৰ কাৰণে হাগ্ৰামা মহিলা ৰিচাৰৰ নেতৃত্বত ব্যৱস্থা হ'ব, এইটো 100% গ্যাৰাণ্টি।
চাওক কংগ্ৰেছ আৰু UPPL দলটো প্ৰায় নিশেষ হৈছে। কংগ্ৰেছ দলটো আজিকালি দেখা পাব অকল ধৰ্মীয় সংখ্যালঘু মানুহ থকা অঞ্চলতে কংগ্ৰেছ দলটো আছে। কংগ্ৰেছ দলটো আপাৰ আছামত নাই। কংগ্ৰেছ দলটো আমাৰ বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ মাজত কংগ্ৰেছ দলটো নাই। তো ইহঁতৰ এই 20টা 22টা সিট লৈ ইহঁতে চৰকাৰ কৰিব নোৱাৰে। তো মানুহক ইমোশ্যনেল ব্লেকমেইল কৰি এটলিষ্ট যাতে 20-22 জন MLA হ'ব পাৰে, ৰাজভোগটো যাতে খাব পাৰে, বেতনটো চেলাৰীটো যাতে খাব পাৰে, ৰাইজৰ কাম কৰক নকৰক, মানে ইহঁতৰ বিলাসিতা জীৱনটো যাতে কটাব পাৰে, তাৰ কাৰণে এইবিলাক ইমোশ্যনেল ব্লেকমেইল কৰি আছে। আমি ৰাইজৰ কাম কৰিব আহিছোঁ, ৰাইজৰ কাম কৰি যাম। ৰাইজৰ কাম কৰিব যদি নোৱাৰোঁ ইয়াৰ পৰা এনে গুচি যাম। দেখা গৈছিল যে আপুনি দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ লগত জড়িত আছিল। কংগ্ৰেছৰ যেতিয়া দূৰ অৱস্থা আছিল সেই সময়ত কংগ্ৰেছৰ পতাকাখন আপুনি লৈ ইয়াতে বহি আছিল আৰু ৰাইজক কংগ্ৰেছৰ মুখত কৰাবৰ চেষ্টা কৰিছিল। হঠাৎ কিয় আপুনি দল সলাব লগা হ'ল আৰু আপুনি বিপদত কিয় জড়িত? পোনপ্ৰথমতে নমস্কাৰ, আসসালামু আলাইকুম। এই নিউজ চেনেললৈ মই স্বাগতম জনাইছোঁ। কথাটো হ'ল যে মই বিগত 21 বছৰ মই কংগ্ৰেছ দল কৰি আহিছোঁ। মই পৰ্বতজৰা জেনেৰেল ছেক্ৰেটাৰী, ধুবুৰী ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী ইউথৰ আছিলোঁ। বিভিন্ন পৰ্যায়ৰ বিভিন্ন টাইমত পদবী লৈ মই কংগ্ৰেছ দল কৰি আহিছোঁ। 21 বছৰত মই ঘাট প্ৰতিঘাতেৰে যি সময়ত নেকি BTCত মানে কংগ্ৰেছৰ কোনো প্ৰভাৱেই নাছিল, কংগ্ৰেছৰ এজন ঝাণ্ডা উৰুৱাৰ কাৰণে মানুহ নাছিল, সেই সময়ত মই কংগ্ৰেছ কৰি আহিছোঁ। তো দেখা গ'ল যে যোৱা 85 টাইমত মানে এই 2026 নিৰ্বাচনৰ কাৰণে যিবিলাক আবেদন কৰা হৈছিলে কংগ্ৰেছ দলৰ পৰা, মোৰ লগত মোৰ সতীৰ্থ আৰু 10জনমান আছিল কংগ্ৰেছ দলৰে, সেইসকলক টিকেটৰ পৰা বঞ্চিত ৰাখিলে, মোকো বঞ্চিত ৰাখিলে। গ্ৰাছৰুট লেণ্ডিং কৰি এটা ছাত্ৰ সন্থাৰ এটা সভাপতিক, যিজন নেকি দলৰ কোনো অস্তিত্ব নাই, দলতেও নাছিল কেতিয়া, বিভিন্ন দলত দল বগৰা ল'ৰা এটা, তেওঁক প্ৰাৰ্থিত্ব দি পেলাই আমাৰ কংগ্ৰেছৰ মানুহখিনিকে বঞ্চিত কৰিলে। তো গতিকে সেইটো দলত আৰু থাকি আমাৰ এই ৰাইজৰ ভৱিষ্যত আৰু কেনেকৈ হ'ব, সেইকাৰণে দলটো আমি ত্যাগ কৰি BPF দলৰ নীতি আদৰ্শ ভাল পাই আৰু হাংৰামাৰ নেতৃত্বত ভাল পাই এই হাংৰামাৰ BPF দলত মই যোগদান কৰিলোঁ আজি। নিউজ ডেস্ক ৰিপোৰ্ট, দৈনিক খবৰ 24 ঘণ্টা।